ধেমাজিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচী সংহত জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৩৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই কাৰ্যালয়। জ্যেষ্ঠ আৰক্ষীৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেউৰী বিলত ভূমিপট্টা প্ৰদান অনুষ্ঠানতো অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। পোনপটীয়াকৈ আমি আপোনালোকক ধেমাজিৰ সেই অনুষ্ঠানৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। মই অকণমান সময় বসুন্ধৰা আৰু সৌমিত্ৰ আঁচনিখনৰ বিষয়ে আপোনালোকক দুআষাৰ কথা ক'ব বিচাৰিম। আমাৰ অসমত স্বাধীনতাৰ পিছৰে পৰা ভূমিৰ পট্টা প্ৰদান কৰা যিটো ব্যৱস্থা তাক কোনো চৰকাৰে অগ্ৰাধিকাৰ হিচাপে লোৱা নাছিল। সেইকাৰণে মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই কোৱাৰ দৰে আমাৰ ভূমিসমূহত কাগজৰ ইমান খেলিমেলি আছিলে যে পাহাৰৰ মাটিকো জলাতক বুলি লিখি দিয়া হৈছিলে। অৰ্থাৎ বহু মানুহে চেষ্টা কৰিও ভূমিৰ পট্টা ল'ব পৰা নাছিলে। একচনীয়া পট্টাৰ কিনা বেচা হৈ থাকে, কিন্তু যেতিয়া কিবা কাৰণত ভূমিৰ কাগজ বিচাৰে আমাৰ পৰিয়ালসমূহে দিব নোৱাৰে। ল'ৰা ছোৱালী ডাঙৰ হয়, পঢ়া শুনাৰ কাৰণে বেংক লোনৰ প্ৰয়োজন হয়, মানুহৰ হাতত ভূমিৰ কাগজ নাথাকে। আৰু ভূমিৰ কাগজ নথকাৰ কাৰণে পৰিয়ালৰ ভিতৰতেই কাজিয়া পেচাল লাগে। একেটা মাকৰ দুটা সন্তানৰ মাজত কেতিয়াবা কাজিয়া লাগি পৰিয়ালবোৰ বিচ্ছেদ হৈ যায়। আৰু কেতিয়াবা কিছুমান টকা থকা অথচ যাৰ নৈতিক কম আছে তেওঁলোকে মানুহৰ মাটি আদি দখল কৰাৰ কামতো লাগি গৈছিলে। আমি চৰকাৰ গঠন কৰি আৰম্ভ কৰিছিলোঁ মিছন বসুন্ধৰা। অসমত ৭৮,০০০ বৰ্গ স্কোৱাৰ কিলোমিটাৰ মাটি আছে। কোনো এখন চৰকাৰে ৫ বছৰত ভূমিৰ সমস্যা সমাধান কৰিব নোৱাৰে, কিন্তু কোনোবাই যদি আৰম্ভ কৰে নিশ্চয় ৫ বছৰত নোৱাৰিলেও ১০ বছৰত সি শেষ হ'ব পাৰে। সেইকাৰণে আমি ভাবিছিলোঁ যে আমি এটা প্ৰক্ৰিয়া আৰম্ভ কৰোঁ, আৰু যদি প্ৰক্ৰিয়াটো আৰম্ভ হয় নিশ্চিতভাৱে এই প্ৰক্ৰিয়াটোৰ সামৰণিও পৰিব।